নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, পোনপ্ৰথমে মই তোমালোকক মোৰ ইউটিউব চেনেলটিলৈ স্বাগতম জনাইছোঁ। আজি ইংৰাজী গ্ৰামাৰ অৰ্থাৎ ব্যাকৰণৰ আমি পাৰ্টছ অফ স্পীচ অৰ্থাৎ পদ এই বিষয়টি আজি আমি আলোচনা কৰিম। আশা কৰোঁ তোমালোকে ভালদৰে মনোযোগেৰে ভিডিঅ'টি চাবা। পাৰ্টছ অফ স্পীচ আমি এইটো ক্লাছ 6ৰ পৰা আমাক দৰকাৰ হয়। তোমালোকে চাই যাবা, মই এইখিনি গাই গৈছোঁ। চেণ্টেন্স বা বাক্যত ব্যৱহাৰ হোৱা প্ৰতিটো ৱৰ্ডকে পাৰ্টছ অফ স্পীচ বোলা হয়। যেনে মণি ৰিডছ এ বুক, মণিয়ে কিতাপ পঢ়ে। তাৰমানে এটা বাক্যত ব্যৱহাৰ হোৱা প্ৰত্যেকটো শব্দকে পাৰ্টছ অফ স্পীচ অৰ্থাৎ পদ বোলা হয়। যেনে মণি ৰিডছ এ বুক, এই গোটাইকেইটা একোটা পদ। ঠিক আছে, এই বাক্যৰ মণি ৰিডছ এ বুক প্ৰতিটোৱে একোটা পাৰ্টছ অফ স্পীচ বা পদ, এই কথাটোৱে লিখা আছে। ইংৰাজী ভাষাৰ ব্যাকৰণত পাৰ্টছ অফ স্পীচ 8 প্ৰকাৰৰ। যেনে মই দেখুৱাই দি আছোঁ। প্ৰথমতে আছে আমাৰ নাউন, বিশেষ্য পদ। তাৰপিছত আছে প্ৰনাউন, সৰ্বনাম পদ। তাৰপিছত আছে ভাৰ্ব বা ক্ৰিয়াপদ, এডভাৰ্ব ক্ৰিয়া বিশেষণ, এডজেক্টিভ বিশেষণ, প্ৰিপজিশ্যন অব্যয়। তাৰপিছত আছে আমাৰ কনজাংচন যোজক অব্যয়, ইণ্টাৰজেকশ্যন ভাৱবোধক অব্যয়। ঠিক আছে, এতিয়া নাউন কাক বোলে আমি এই বস্তুটো এতিয়া আমি শিকিম। নাউন যাক অসমীয়াত কোৱা হয় বিশেষ্য পদ। কোনো বস্তুৰ নাম বুজোৱা পদকে নাউন বা বিশেষ্য পদ বোলে। এ নাউন ইজ দ্য নেম অফ এনিথিং। তাৰমানে কি কৈছে, যিকোনো বস্তু, আমাৰ চাৰিওফালে বহুত বস্তু থাকে, হয়নে নহয়? চব বস্তুৰে আমি কিবা নহয় কিবা আমি নাম থাকে। সেয়েহে বস্তুৰ নাম বুজোৱা পদকে নাউন বোলে। ঠিক আছে, এই নাউন ইজ দ্য নেম অফ এনিথিং, তাৰমানে যিকোনো বস্তুৰ নামটোই হ'ল নাম বুজোৱা পদটোই হ'ল নাউন। ঠিক আছে, তলৰ বাক্যবোৰলৈ মন কৰা। এতিয়া আমি তলৰ বাক্যকেইটা চাই যাম। ইয়াত উদাহৰণ হিচাপে ধুনীয়াকৈ দেখুৱাই থোৱা হৈছে। চি ইজ ৰীনা, চি ইজ ৰীনা, তাই ৰীনা। ইয়াৰে ৰীনাটো হ'ল নাউন। ঠিক আছে, কাৰণ ৰীনা হ'ল এটা নাম। ঠিক আছে, তাইৰ নাম ৰীনা, ৰীনাটোৱে এটা নাম বুজাইছে। ঠিক আছে, মানুহৰ নাম। তাৰপিছত হি ইজ ৰাতুল, তেওঁ বা সি ৰাতুল। ইয়াত ৰাতুল হ'ল এজন মানুহৰ নাম, তাৰ নাম হ'ল ৰাতুল। ঠিক আছে, এজন মানুহজনৰ নাম হ'ল ৰাতুল, সেয়েহে নাম বুজাইছে নে নাই মানুহৰ, সেইকাৰণে ইয়াৰে ৰাতুলটো হ'ব নাউন। ঠিক আছে, তাৰপিছত আছে আইৰণ ইজ হেভি, তাৰমানে হ'ল লো গধুৰ। ইয়াৰে আমাৰ আইৰণটো হ'ব অৰ্থাৎ লোটো হ'ব নাউন অৰ্থাৎ বিশেষ্য পদ। তাৰপিছত আছে গ'ল্ড ইজ ব্ৰাইট, সোণ উজ্জ্বল। ইয়াৰে আমাৰ সোণটো হ'ব, তাৰে তলত আঁচ দিয়া আছে, তোমালোকে চাই ল'ব পাৰিবা। ইয়াৰ সোণটো অৰ্থাৎ গ'ল্ডটো হ'ব নাউন। তাৰপিছত আছে মিল্ক ইজ হোৱাইট, গাখীৰ বগা। ইয়াৰে মিল্কটো হ'ব নাউন। ঠিক আছে, তাৰমানে যিকোনো বস্তু এটা নাম বুজালে সেইটো আমাৰ হৈ যায় নাউন। এতিয়া আমি তলৰ বাক্যটোলৈ চাওঁ। হি হেজ এ বাঞ্চ অফ কিজ, তাৰ একোচা চাবি আছে। ইয়াৰে তাৰ একোচা চাবি আছে, ইয়াৰে তাৰটো নহ'ব, আছেটো নহ'ব, একোচা চাবিটোহে নাউন হ'ব, অৰ্থাৎ হি হেজটো নহয়। এ বাঞ্চ অফ কি, সেইটোহে আমাৰ নাউন অৰ্থাৎ বিশেষ্য পদ হ'ব। ইয়াৰ পিছৰ বাক্যটোলৈ আমি আহোঁ।
ইয়াৰ পিছৰ বাক্যটো আছে এ হিয়াৰ্ড অফ কাউজ ইজ হিয়াৰ, এইটো লাইন। ইয়াত এজাক গৰু আছে। ইয়াৰে এজাক গৰুটোহে আমাৰ নাউন হ'ব। এ হিয়াৰ্ড অফ কাউজ, এ হাৰ্ড অফ কাউজটোহে আমাৰ বিশেষ্য বা নাউন হ'ব। ঠিক আছে, এতিয়া আমি ইয়াৰ পিছৰ পেজটোলৈ আহোঁ। পিছৰ পেজটোত লিখা আছে নাইট ইজ ডাৰ্ক, ৰাতি এন্ধাৰ। ঠিক আছে, ইয়াৰ নাইটটো হ'ব বিশেষ্য অৰ্থাৎ নাউন। ঠিক আছে, বিশেষ্য পদ অৰ্থাৎ নাউন হ'ব ইয়াৰে নাইটটো অৰ্থাৎ ৰাতি। নাইট ইজ ডাৰ্ক, ৰাতি এন্ধাৰ। ইউ হেভ কাৰেজ, তেওঁৰ সাহস আছে। কাৰেজ মানে হ'ল সাহস। ইয়াৰে কাৰেজটো হ'ব বিশেষ্য পদ নাউন, আৰু তোমাৰ সাহস আছে, অসমীয়াত সাহসটো হ'ব বিশেষ্য পদ। তোমাৰটো নহয়, আছেতো নহয়, সাহসটো কিন্তু বিশেষ্য পদ হ'ব। কিয় হ'ব আমি ইয়াৰ অলপ পিছত গম পাই যাম। হি হেজ ফেইথ, তেওঁৰ বিশ্বাস আছে। ইংলিছৰ ফেইথটো হ'ব নাউন, ফেইথ মানে বিশ্বাস, আৰু অসমীয়াত বিশ্বাসটো হ'ব তোমাৰ বিশেষ্য পদ। ঠিক আছে, এতিয়া আমি পিছৰ বাক্যটো চাওঁ। ওপৰৰ বাক্যবোৰৰ ৰীণা, ৰাতুল, মানুহ ব্ৰেকেটত প্ৰাণী, নাম, তাৰমানে ৰীণা ৰাতুল হৈছে মানুহৰ নাম। মানুহ কি প্ৰাণী হয়নে নহয়, সেইকাৰণে ব্ৰেকেটত প্ৰাণী বুলি দিছে। ৰীণা ৰাতুল হ'ল মানুহৰ নাম। ঠিক আছে, মানুহ বুলি ক'লেতো গোটাই জাতিটোক বুজাব হয়নে নহয়। এতিয়া ৰীণা বা ৰাহুল বুলি ক'লে সেই নিৰ্দিষ্ট ব্যক্তিজনক বুজাব। এতিয়া আইৰণ, গ'ল্ড, মিল্ক বস্তুৰ নাম। আইৰণ, গ'ল্ড, মিল্ক, তাৰপিছত আৰু কিবা কিবি, সেইবিলাক হ'ল একোটা বস্তুৰ নাম। তাৰপিছত এ বাঞ্চ অফ, এ হাৰ্ড অফ, এইবিলাক হ'ল শ্ৰেণী বা সমষ্টিৰ নাম। তোমাক লক্ষ্য কৰিছানে, মানে কি নাউনৰো মানে কি বিভিন্ন মানে ভাগ আছে, আৰু এইটো বেলেগ সেইটো বেলেগ। চ' তাৰপিছত নাইট, নাইট অৱস্থাৰ নাম, নাইট হ'ল এটা অৱস্থা। ডে হ'ল এটা অৱস্থা। কাৰেজ, ফেইথ গুণৰ নাম। কাৰেজ সাহস, সাহস এটা কি গুণ। ফেইথ, ফেইথ মানে বিশ্বাস, বিশ্বাস এটা গুণ। এইবিলাক হ'ল গুণৰ নাম। সেয়েহে বিশেষ্য পদবোৰ কি তাৰমানে বিভিন্ন ভাগ আছে। ঠিক আছে, বিভিন্ন ভাগত ভাগ কৰা হয়। ইয়াৰ পিছৰ লাইনটো আমি চাওঁ। এইদৰে বিভিন্ন নাম বুজোৱা পদবোৰক তলত দেখুওৱা নাউনবোৰত ভাগ কৰিব পাৰি। তাৰমানে কি আমি নাউনবোৰক তলত দিয়া ভাগকেইটাত আমি ভাগ কৰিব পাৰোঁ। আছে কোনো প্ৰাণী বা বস্তুৰ নাম বুজোৱা পদক প্ৰপাৰ নাউন, নাম বাচক বিশেষ্য বোলে। ওপৰৰ বাক্যৰ ৰীণা, ৰাতুল আদি প্ৰপাৰ নাউন। তোমালোকে বুজি পাইছানে? তাৰমানে কি কোনো প্ৰাণী বা বস্তুৰ নাম বুজোৱা পদক, মানে যিটো শব্দই কোনো প্ৰাণী বা বস্তুৰ নাম বুজায় তাকে প্ৰপাৰ নাউন বোলে। মানে কি নামবাচক বিশেষ্য। যেনে আমি ৰাতুল পালোঁ, ৰীণা পালোঁ, এইবিলাক কি কৰে, এটা মানুহ এটা প্ৰাণী হয় নে নহয়। ঠিক আছে, এই ৰীণা বুলি কওঁতে আমি সেই প্ৰাণীটোক এটা নাম দিলোঁ নে নাই। ৰাতুল বা কিছুমানে ধৰি লওক কিবা জীৱ জন্তুকো নাম দিয়ে, তেনেকুৱা টাইপৰ আৰু। ঠিক আছে, প্ৰাণী বা বস্তু আৰু তেনেকুৱা আমি যদি নাম দিওঁ, সেই মানে নামটো হৈ যায় প্ৰপাৰ নাউন। ঠিক আছে, এতিয়া আমি নেক্সটটো চাওঁ। বস্তু বা পদৰ নাম বুজোৱা পদক মেটেৰিয়েল নাউন ব্ৰেকেটত বস্তুবাচক বিশেষ্য বোলে। ওপৰৰ বাক্যৰ আইৰণ, গ'ল্ড, মিল্ক আদি মেটেৰিয়েল নাউন। তাৰমানে বুজি পাইছানে কি কৈছে, যে এবাৰ বস্তু বা পদাৰ্থৰ নাম বুজোৱা পদক মেটেৰিয়েল নাউন বোলে। এবাৰ ইয়াতে প্ৰাণীৰ কথা কোৱা হোৱা নাই, এবাৰ তাৰমানে মেটেৰিয়েল, আৰু ধৰি লওক আইৰণ হ'ল, গ'ল্ড, মিল্ক, এইবিলাক একোটা পদাৰ্থ হয়নে নহয়। তেনেধৰণৰ বস্তুবোৰৰ যেতিয়া নামকৰণ নাম থাকে তেতিয়া তাক মেটেৰিয়েল নাউন বোলা হয়। ঠিক আছে,
কিছুমান বাক্য তোমালোকে চাবা মিল্ক ইজ হোৱাইট, এইটো এটা বাক্য হয়। ইয়াৰে বহুতকেইটা পদ আছে, কিন্তু মিল্কটো হ'ব ইয়াৰে মেটেৰিয়েল নাউন, কাৰণ মিল্কটো এটা পদাৰ্থ, হয় নে নহয়? সেইটো হ'ল আমাৰ মেটেৰিয়েল নাউন। ইয়াৰ পিছত আমি চাওঁ 3 নম্বৰটো হৈছে কাউচ, কিছ আদি পদে একাধিক বস্তুৰ প্ৰতিটো বা সকলোকে বুজাইছে। এনে পদক ক্লাছ নাউন, জাতি বা শ্ৰেণীবাচক বিশেষ্য বোলে। ক্লাছ নাউনক কমন নাউনো বোলে। তাৰমানে কি কৈছে, কাউচ, কিছ আদি পদে একাধিক বস্তুৰ প্ৰতিটো বা সকলোকে বুজাইছে। তাৰমানে কাউচ বুলি কওঁতে বহুত কেইটা বস্তু বুজাইছে নাই, বা কিছ বুলি কওঁতে আমি যেতিয়া কিছ বুলি কওঁ তেতিয়া গোটেই চাবিৰ কথাটো বুজোৱা হৈছে, যে চাবি বহুত কেইটা থাকে নে নাথাকে, বা কাউচ ধৰি লওক পথাৰ এখনত বহুত কেইটা গৰু থাকে, তেনেধৰণৰ আৰু। এতিয়া তাতে তোমাৰ কাউচ বুলি কোৱাৰ লগে লগে কি গোটেই যিমানবোৰ গৰু আছে সেই সকলোবোৰ গৰুবোৰকে বুজোৱা যায়। সেইকাৰণে ইয়াতে এইটো কথা কৈছে, আদি পদে একাধিক বস্তুৰ প্ৰতিটো বা সকলোকে বুজায়। মানে কি প্ৰত্যেকটোকো বুজাব পাৰে বা সকলোকো বুজাব পাৰে, আৰু সেই মানে জাতিটোৰ আৰু। বুজি পাইছা? এটা মানে জাতি হ'ব লাগিব। ইয়াতে লিখা আছে জাতি বা শ্ৰেণীবাচক বিশেষ্য। ঠিক আছে, এতিয়া কাউচ বুলি কওঁতে আমি ডাইৰেক্ট এটা গৰুৰ কথাও বুজিব পাৰোঁ, বা গোটেই জাতিটোৰ কথাও আমি বুজিব পাৰোঁ, হয় নে নহয়? এনেধৰণৰ পদবোৰক ক্লাছ নাউন বা অসমীয়াত জাতি বা শ্ৰেণীবাচক বিশেষ্য বোলে। ইয়াৰ পিছত লাইনটো আছে ক্লাছ নাউনক কমন নাউনো বোলে। এতিয়া কথাটো বুজি পালানে? ঠিক আছে, নেক্সটলৈ আহোঁ। নেক্সটটো আছে আমাৰ আমাৰ আছে 4 নম্বৰটো, এ হেয়াৰ্ড অফ এ বাঞ্চ অফ আদি পদে গোট বা সমষ্টি বুজায়। এনে পদক কালেক্টিভ নাউন সমষ্টিবাচক বিশেষ্য বোলে। এইটো কি কৈছে, এই পদটো তাৰমানে কি গোট বা সমষ্টিক বুজায়। এতিয়া ধৰি লওক এনে পদে কালেক্টিভ নাউন বা সমষ্টিবাচক বিশেষ্য বোলে। ওপৰটো বেলেগ, এইটোও বেলেগ, ঠিক আছে, ভালদৰে বুজি ল'বা। এইটো মানে কি আমাৰ ধৰি লওক এটা মানে চাবি, ধৰি লওক এই বাঞ্চ অফ মানে কি বস্তুৰ কেইটামানৰ গোট, আৰু মানে থুপ খাই থকা টাইপৰ, আৰু ঠিক আছে, সেইটো কথা কৈছে। 5 নম্বৰটো আমি চাওঁ গুণৰ। 5 নম্বৰটো আছে গুণৰ নাম বুজোৱা পদক এবষ্ট্ৰেক্ট নাউন গুণবাচক বিশেষ্য বোলে। ঠিক আছে, ওপৰৰ উদাহৰণৰ নাইট, কাৰেজ, ফেইথ আদি এবষ্ট্ৰেক্ট নাউন। তাৰমানে কি যেতিয়া গুণৰ নাম বুজোৱা হয় তাক এবষ্ট্ৰেক্ট নাউন বোলা হয়। যেনে ধৰি লওক সাহস এটা গুণ, ফেইথ, নাইট এইবিলাকো এটা গুণ। যেতিয়া সেই গুণক আমি এটা নামেৰে প্ৰকাশ কৰোঁ তেতিয়া তাক এবষ্ট্ৰেক্ট নাউন বোলা হয়, বা গুণবাচক বিশেষ্য বোলা হয়। এই আমি 5টা মানে কি বিশেষ্য পদৰ ভাগ পালোঁ। এতিয়া পিছলৈ আহিছোঁ। মন কৰিবলগীয়াখিনি আমি অলপ পঢ়ি চাওঁ। ক্লাছ নাউন বা কমন নাউনক কাউণ্টেবল আৰু আনকাউণ্টেবল দুটা ভাগত ভগাব পাৰি। এতিয়া কি ক্লাছ নাউনৰো দুটা ভাগ আছে, ঠিক আছে, ক্লাছ নাউন বা কমন নাউনৰো দুটা ভাগ আছে। সেই দুটা ভাগ আমাক এতিয়া কথা ক'ব। তাৰমানে কি ক্লাছ নাউনৰ দুটা ভাগৰ এটা ভাগ হ'ল কাউণ্টেবল, অৰ্থাৎ যিটো আমি গণিব পাৰোঁ, আৰু আনটো হ'ল আনকাউণ্টেবল, যিটো আমি গণিব নোৱাৰোঁ। কাউণ্টেবলৰ ভিতৰত কোনকেইটা পৰে আমি চাই লওঁ। কাউণ্টেবলৰ ভিতৰত পেন, বুক, মেন, কাউ, বক্স, পেঞ্চিল, তাৰপিছত কাপ, টেবুল, ডেস্ক, চাৰ্ট, বেঞ্চ, বিল্ডিং, এগ, বানানা ইত্যাদি আদি পৰে, ঠিক আছে। এবাৰ আনকাউণ্টেবল নাউনৰ ভিতৰত আমাৰ মিল্ক, মানি, চুগাৰ, ৱাটাৰ, চিলভাৰ, কাৰেজ, ব্ৰাইটনেছ, গুডনেছ, অনেষ্টি, কাইণ্ডনেছ, উইছডম আদি পৰে। তাৰমানে কি কৈছে, আমি পেন, বুক, মেন,
এই বক্স পেঞ্চিল এইবিলাক আমি গণিব পাৰোঁ যে কেইটা পেন আছে, 2টা 3টা আছে, বুক কেইখন আছে, 4খন 5খন আছে, মানুহ কেইটা আছে বা গাড়ী কেইখন আছে, আমি গণিব পাৰোঁ, হয়নে নহয়? কিন্তু মিল্ক হওক, চুগাৰ হওক, ৱাটাৰ হওক, সাহস, তাৰপিছত ভদ্ৰতা, এইবিলাক বস্তু আমি গণিব নোৱাৰোঁ, হয়নে নহয়? যেতিয়া আমি গণিব নোৱাৰোঁ এইবিলাক, সেইকাৰণে এইবিলাক আনকাউণ্টেবল, অৰ্থাৎ গণিব নোৱাৰা। আৰু যিবিলাক আমি গণিব পাৰোঁ সেইবিলাক হ'ল কাউণ্টেবল। ঠিক আছে, এতিয়া আমি তললৈ আহোঁ। ট্ৰান্সলেশ্যন অৰ্থাৎ অনুবাদ। ইয়াতে কেইটামান অনুবাদ দিছে, তোমালোকে অনুবাদ কেইটা ভালদৰে চাই ল'ব পাৰিবা। অনুবাদ কেইটা চাই ল'লে ভালদৰে বুজি পাবা। মই দেখুৱাই দি গৈ আছোঁ। এইজন ৰুবুল, দিছ ইজ ৰুবুল। ইয়াৰে তোমালোকে কোনটো নাউন ক'ব পাৰিবানে? ইয়াৰে ৰুবুলটো হ'ল নাউন। এনেকৈ তোমালোকে বাকী কেইটা উলিয়াবলৈ চেষ্টা কৰিবা। ঠিক আছে, মই দেখুৱাই দি গৈ আছোঁ। এইটো তাৰ কলম, দিছ ইজ হিজ পেন। ইয়াৰে নাউনটো কোনটো? ইয়াৰে নাউন হ'ল পেন। ঠিক আছে, মাত্ৰ আমি পালোঁ যিটো আমাৰ কাউণ্টেবল নাউনৰ ভিতৰত পৰে, পেনটো। তাৰপিছত গাখীৰ বগা, মিল্ক ইজ হোৱাইট, সোণ হালধীয়া, গল্ড ইজ য়েল্লো, পানীৰ ৰং নাই, ৱাটাৰ হেজ ন' কালাৰ, এইখন আমাৰ ঘৰ, দিছ ইজ আৱাৰ হোম। এইবিলাক কিছুমান অনুবাদ। ইয়াৰে পৰা তোমালোকে বিশেষ্য পদবোৰ উলিয়াব পাৰিবা। ঠিক আছে, মই নেক্সট পেজত আহি গৈছোঁ। ইয়াৰে চাব পাৰা, এইখন আপোনাৰ গাড়ী, দিছ ইজ ইয়ৰ কাৰ, এইখন তোমালোকৰ স্কুল, দিছ ইজ ইয়ৰ স্কুল, মই একোচা চাবি দেখিছোঁ, আই চি এ বাঞ্চ অফ কিজ, তেওঁৰ এজাক ভেড়া আছে, হি হেজ এ ফ্লোক অফ শ্বিপ। ইয়াৰে বিশেষ্যবোৰ উলিয়াব লাগিব। তেওঁৰ টকা আছে, হি হেজ মানি, মানিটো হ'ল ইয়াৰ বিশেষ্য, সোণ মূল্যৱান, গল্ড ইজ ভেলিয়েবল, গল্ডটো হ'ল ইয়াৰ বিশেষ্য। তাৰপিছত তাইৰ সাহস আছে, চি হেজ কাৰেজ, কাৰেজটো বিশেষ্য, কিন্তু কাৰেজটো হ'ব আমাৰ আনকাউণ্টেবল যি পালোঁ তাৰে ভিতৰত পৰিব। এনেদৰে ইয়াৰ পৰা বিশেষ্যবোৰ উলিয়াই বিশেষ্যৰো আমি 5টা ভাগ পালোঁ নহয়, তাৰে কোনটো ভাগত পৰে সেইটো উলিয়াব লাগিব। তাৰপিছত ইয়াতে চাব পাৰা, সিহঁতৰ বল আছে, সিহঁতৰ বল আছে, দে হেভ ষ্ট্ৰেংথ, তুমি ৰবিন, ইউ আৰ ৰবিন, তোমাৰ বিশ্বাস নাই, ইউ হেভ ন' ফেইথ। এইবিলাক কিছুমান অনুবাদ। ইয়াত আছে তোমাৰ কাম, অৰ্থাৎ আমাক কিছুমান কাম কৰিব দিছে। ট্ৰেন্সলেট ইনটু ইংলিছ, ইংৰাজীলৈ অনুবাদ কৰা। মই যোনটো দেখোঁ তোমাৰ সাহস আছে। এইবিলাক তোমালোকে কমেণ্টত লিখিব চেষ্টা কৰিবচোন। যদি তোমালোকে নোৱাৰা, মই অন্য এটা ভিডিঅ'ত এইবিলাক দি দিম। ঠিক আছে, তোমালোকে কমেণ্ট কৰি দিবা যদি তোমালোকক লাগে। এইবিলাক তোমালোকে ভালদৰে পঢ়ি চোৱা, মই ভিডিঅ'টো পজ কৰি দিছোঁ। তোমালোকে এইকেইটা ভালদৰে চাই লোৱা, স্ক্ৰীনশ্বট লৈ ল'বা, নোৱাৰিলে মোক কৈ দিবা, মই দি দিম। ইয়াৰে পিছৰটো আমি চাওঁ। তলৰ চেণ্টেন্সবোৰৰ পৰা কাউণ্টেবল আৰু আনকাউণ্টেবল নাউনবোৰ বাছি উলিওৱা। দিছ ইজ এ বুক, দ্য বুক ইজ অন দ্য টেবুল, দিছ ইজ হাৰ বুক। এইবিলাক কেইটামান লাইন আছে, আমাক ইয়াৰে কাউণ্টেবল আৰু আনকাউণ্টেবল নাউন উলিয়াব দিছে। দিছ ইজ এ বুক, ইয়াৰে বুকটো হ'ল নাউন। এতিয়া এইটো কাউণ্টেবল নাউন নে আনকাউণ্টেবল নাউন? এইটো হ'ল কাউণ্টেবল নাউন, কাৰণ বুকটো আমি গণিব পাৰোঁ। তাৰপিছত দ্য বুক ইজ অন দ্য টেবুল, এইটোও আমাৰ কাউণ্টেবল নাউনৰ ভিতৰতে আহি গ'ল। তাৰপিছত দিছ ইজ হাৰ বুক, এইটোও কাউণ্টেবল। আই হেভ এ পেঞ্চিল, এইটোও কাউণ্টেবল। দ্য পেঞ্চিল ইজ ইন মাই বেগ, এইটোও কাউণ্টেবল। ইউ হেভ এ পেন, এইটোও কাউণ্টেবল। তাৰপিছত
তাৰপিছত দ্য পেন ইজ ইন ইয়ৰ হেণ্ড, এইবিলাক পেনটো হ'ব আমাৰ কাউণ্টেবল। দিছ ইজ এ মেপ, আমি গণিব পাৰোঁ নহয় এইখন এখন মেপ। দিছ ইজ এ হাউচ, এইবিলাক কাউণ্টেবল। দিছ ইজ আৱাৰ গাৰ্ডেন, দেয়াৰ আৰ ফ্লাৱাৰ্ছ ইন দ্য গাৰ্ডেন, ফ্লাৱাৰ্ছটো আমাৰ ফ্লাৱাৰ্ছবোৰ আমি গণিব নোৱাৰোঁ হয়নে নহয়। দিছ ইজ এ বেগ অফ ৰাইচ, ৰাইচটো আমিও গণিব নোৱাৰোঁ হয়নে নহয়। তাৰপিছত আছে দিছ ইজ এ বেগ অফ চুগাৰ, চুগাৰটো আমি গণিব পাৰোঁ নোৱাৰোঁ, আনকাউণ্টেবল নাউন। গিভ মি এ লিটল ৱাটাৰ, ৱাটাৰটো কি নাউন, কিন্তু ৱাটাৰটো আমি গণিব পাৰোঁ নে নোৱাৰোঁ, ৱাটাৰটো আমি গণিব নোৱাৰোঁ, আনকাউণ্টেবল নাউন। এনেকৈ বাকীকেইটা তোমালোকে ওলাবৰ কাৰণে চেষ্টা কৰিবা, আৰু যদি নোৱাৰা তেনেহ'লে মোক কমেণ্ট কৰি দিবা, মই উত্তৰকেইটা দি দিম। আজিৰ ভিডিঅ'ত এইখিনিয়ে আছিল, আশা কৰোঁ তোমালোকে ভালদৰে বুজি পাবা। ভিডিঅ'টো যদি ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবা, আৰু অন্য এটা ভিডিঅ'ত মই আৰু ভালদৰে বুজাৰ কাৰণে চেষ্টা কৰিম। ঠিক আছে, তোমালোকে ভিডিঅ'বোৰ ভালদৰে চাই যাই থাকিবা। ধন্যবাদ।